মোৰ মৰমৰ দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাৰ্থনা আজি ঠিক আছে তোমালোকে বাৰু কেতিয়াবা তোমালোকে মন কৰিছানে আমি যেতিয়া বেছিকে দৌৰো ব্যায়াম কৰোঁ নাচো খেলো তেতিয়া আমি জোৰত আমি উশাহ লওঁনে আৰু আমাৰ হৃদস্পন্দনো নৰ্মেল যিমান তাতকে বাঢ়ি যায় নেকি তাৰ কিবা চেঞ্জেছ হয় নেকি আমাৰ এইবিলাক কাম কৰিলে আমাৰ গৰম উঠে নেকি ঠিক আছে এই সকলোবিলাকৰ উত্তৰ আজি আমাৰ এই ক্লাছটোতে পাম তোমালোকে নিশ্চয় বুজিব পাৰিছা যে আজি আমি কিহৰ বিষয়ে পঢ়িবলৈ ওলাইছো হয় ঠিকই আজি আমি পঢ়িবলৈ ওলাইছো তোমালোকৰ চেপ্টাৰ 6 জীৱন প্ৰক্ৰিয়াৰ পৰিবহন আজি আমি পঢ়িম এইখিনিতে আমি পিছৰখিনি পঢ়িবলৈ যোৱাৰ আগতে প্ৰথমতে কিছুমান কথা আমি আলোচনা কৰি লওঁ এইবিলাক বস্তু তোমালোকে ক্লাছ 9ত পাইছিলা হ'লেও কিন্তু এবাৰ অলপমান আমি পঢ়াই ল'লে বেছি ভাল হ'ব মানুহৰ পৰিবহন তন্ত্ৰটোক ৰুদ্ধ পৰিবহন তন্ত্ৰ বুলি কয় কিয় কয় বাৰু তোমালোকে গম পোৱানে এইটো কাৰণে কয় কাৰণ মানুহৰ পৰিবহন তন্ত্ৰটো কিছুমান পাইপ বা কিছুমান নলীৰ মাজেদিহে তেজটো চলাচল হয় সেই কাৰণে ইয়াক ৰুদ্ধ পৰিবহন তন্ত্ৰ বুলি কয় এতিয়া আমি চাম সেইকেইটা নলাবিলাকক বা টিউবছবিলাকক কি বুলি কয় সেইবিলাক বেলেগ বেলেগ বিভিন্ন ধৰণৰ আছে আটাইতকৈ ডাঙৰ মানে শকত যাৰ ব্যাস যাৰ বেছি হয় সেইকেইটা হৈছে মহাশিৰা আৰু মহাধমনী যেতিয়া মহাশিৰা বা মহাধমনী যেতিয়া দুভাগ হৈ যায় বা তিনিভাগ হৈ যায় যেতিয়া এনেকৈ যেতিয়া এডাল নলী আছে সেইটো যেতিয়া দুভাগ হৈ পেলাই গুচি যায় আকৌ যেতিয়া গৈ পেলাই তিনিভাগ যেতিয়া হৈ যায় তেনেধৰণে কি গৈ থাকে আৰু সেইধৰণে শিৰা অনুশিৰা ৰক্তজালিকা সৃষ্টি হৈ গৈ থাকে এতিয়া আমি এটা কথা মন কৰিবলগীয়া মহাশিৰাটো বহুত তাৰ ব্যাসটো বহুত বেছি হয় বহুত অলপ শকত হয় সি আৰু সেইডাল নলী বেছি শকত তাৰপিছত আহি গ'ল শিৰা যেতিয়া এডাল যেতিয়া মহাশিৰা যেতিয়া দুভাগ এনেকৈ ফাটি পেলাই এনেকৈ যেতিয়া দুভাগ বা তিনিভাগ যেতিয়া হৈ যায় তেতিয়া সেইটো শিৰাৰ সৃষ্টি কৰে শিৰাটো তেনেকৈ আকৌ সৰু হৈ পেলাই অনুশিৰা সৃষ্টি কৰে অনুশিৰা আকৌ তেনেকৈ গৈ পেলাই ৰক্তজালিকা সৃষ্টি কৰে ৰক্তজালিকা ইমানেই সৰু যে তাৰ থিকনেছটো তাৰ আমাৰ চুলিডাল যিমান শকত বা ক্ষীণ হয় সিমানটো হয় আৰু এই ৰক্তজালিকা আমাৰ দেহৰ বিভিন্ন জেগাত আছে সেইকাৰণে আমাৰ যিকোনো এটা জেগাত আমাৰ কাটিলে মেলিলে তেজ ওলায় ঠিক আছে আৰু এইফালেও ঠিক তেনেধৰণে আটাইতকৈ শকত যাৰ ব্যাস বেছি হৈছে মহাধমনীবিলাক আকৌ তেনেকৈ দুভাগ তিনিভাগ হৈ পেলাই আকৌ ধমনী সৃষ্টি কৰে ধমনিকাবিলাক আকৌ সৃষ্টি হৈ যায় ৰক্ত জালিকা ইয়াত এটা কথা মন কৰিবলগীয়া মহাশিৰা শিৰা অনুশিৰা এইবিলাকে সদায় কাৰ্বন ডাই অক্সাইড যুক্ত তেজ চলাচল কৰে এইবিলাকৰ মাজেদি কাৰ্বন ডাই অক্সাইড যুক্ত তেজ চলাচল কৰে আৰু এইফালে মহাধমনী ধমনী আৰু ধমনিকাৰ মাজেদি অক্সিজেনযুক্ত তেজ চলাচল কৰে ৰক্ত জালিকাৰ গুৰুত্ব অতি বেছি কিয় আদান প্ৰদান যেনেকৈ কাৰ্বন ডাই অক্সাইড দিয়া অক্সিজেন লোৱা তেনেকুৱা ধৰণৰ গেছৰ আদান প্ৰদান হয় লগতে ভালকৈ হজম হোৱা খাদ্য শোষণ কৰা কাৰ্য হয় তাতে এতিয়া আমি চাওঁচোন তেজত আচলতে কি কি থাকে তেজৰ বিভিন্ন ভাগবিলাকৰ বিষয়ে আমি এতিয়া আলোচনা তেজত কি কি থাকে আমি চাওঁ এতিয়া ৰক্ত বা তেজৰ প্ৰধান ভাগ দুটা এটা হৈছে ৰক্তকণা আৰু ইটো হৈছে প্লাজমাটো হৈছে এটা জুলীয়া পদাৰ্থ য'ত ৰক্তকণাবিলাক উপঙি থাকে এতিয়া ৰক্তকণাবিলাকৰ তিনিটা ভাগ আছে এটা হৈছে লোহিত ৰক্তকণা যিটো RBC বুলি কয় ৰেড ব্লাড চেলছ শ্বেত ৰক্তকণা যিটো হোৱাইট ব্লাড চেলছ বা লিউকোচাইটছ আৰু এইটো অনুচক্ৰিকা এইটো প্লেটেলেটছ এতিয়া লোহিত ৰক্তকণাৰ কাম কি লোহিত ৰক্তকণাৰ কাম হৈছে মেইনলি অক্সিজেন পৰিবহণ কৰা লগতে কাৰ্বন ডাই অক্সাইডো কম পৰিমাণে হেৰি কৰা হয় অক্সিজেন ট্ৰান্সপৰ্ট কৰা লগত পৰিবহণ কৰা লগতে শ্বেতৰ ৰক্তকণিকাৰ কাম কি হৈছে ইয়াৰ কাম হৈছে
আমাক বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাক ৰক্ষা কৰা এণ্টিবডিজ সৃষ্টি কৰি। আৰু অনুচক্ৰিকাৰ কাম কি হৈছে, আমাৰ যদি কেতিয়াবা যদি কিবা যদি আমাৰ কাটে বা আমাৰ ঘাঁ লাগিলে আমাৰ কি হয়, কাটিলে আমাৰ কি হয়, তেজ ওলায়। যদি সেইটো যদি এনেকৈ যদি কাটিলে যেনিবা ইয়াৰ পৰা তেজ গৈ আছে, তেতিয়া কি হৈছে, অনুচক্ৰিকাৰ ফলত কি হ'ব, ইয়াৰ ওপৰত এটা নেটৰ নিচিনা এটা আৱৰণ আহি যাব তাৰ ওপৰত, আৰু সেই আৱৰণটোত এই অনুচক্ৰিকাবিলাক আহি পেলাই ইয়াত লাগি যাবহি। তেতিয়া কি হ'ব, যিফালেদি তেজ গৈ আছে সেইফালেদি সেই ৰাস্তাটো বন্ধ হৈ যাব। সেই ৰাস্তাটো বন্ধ হৈ যোৱাৰ কাৰণে কি হৈ যায়, আমাৰ তেতিয়া তেজ ওলালে অলপ পিছত সেইটো নিজে নিজে তেজ ওলোৱা বন্ধ হৈ যায়। এতিয়া এইখিনিতে মই কেইটামান কথা কওঁ। ৰক্তকণাবিলাকৰ কোষকেন্দ্ৰ নাথাকে মানে আগৰ পৰা নাথাকে সেইটো নহয়। কোষকেন্দ্ৰবিলাকত প্ৰথমতে যদি কোষকেন্দ্ৰবিলাক যেতিয়া সৃষ্টি হয়, তাৰপিছত অলপ পিছতেই তাৰ পৰা কোষকেন্দ্ৰটো বাহিৰলৈ ওলাই যায়। কিয় বাহিৰলৈ ওলাই যায়? যাতে সি সৰহ পৰিমাণে অক্সিজেন পৰিবহণ কৰিব পাৰে। আৰু লগতে লোহিত ৰক্তকণাবিলাকৰ জীৱনকাল হৈছে 120 দিন। আৰু এইবিলাক যেতিয়া মৰি গ'লেগে, সেইটো স্প্লিন নামৰ এটা অৰ্গেনত সি স্প্লিনক গ্ৰেভয়াৰ্ড অফ RBC বুলিও কয়। তাৰমানে লোহিত ৰক্তকণাবিলাক মৰাৰ পিছত য'ত গৈ পেলাই শ্মশানৰ দৰে য'ত থাকেগে। ঠিক আছে, এতিয়া প্লাজমা কি হয়? প্লাজমাটো হৈছে সেই জুলীয়া পদাৰ্থটো কয় প্লাজমা। এই প্লাজমাৰ ৰংটো কি হয়? প্লাজমাৰ ৰংটো পাতল হালধীয়া ৰঙৰ হয়। আৰু প্লাজমাত কি হয়, কিছুমান পুষ্টি একেবাৰে হজম কৰা খাদ্য পুষ্টি বা কাৰ্বন ডাই অক্সাইড পৰিবহণ হয়, পুষ্টি পৰিবহণ হয়, আৰু তেনেকে কিছুমান বৰ্জনীয় কিছুমান দ্ৰব্য ইয়াত পৰিবহণ কৰা হয়। এতিয়া এটা কথা, অকল ৰক্তকণাহে যেতিয়া অক্সিজেন লয় ৰঙা হয়, বাকী এইটোতো বগা হয়। আৰু ইয়াৰ প্লাজমাৰ ৰংটো হৈছে পাতল হালধীয়া ৰং। তেতিয়াহ'লে গোটেইখিনি তেজ দেখিবলৈ ৰঙা কিয় হয় বাৰু, ক'ব পাৰিবানে? এই গোটেইখিনি বস্তুৰ ভিতৰত এইটোতো পাতল হালধীয়া হয়, এইটো বগা হয়, আৰু এইটো তেনেকে ৰংটো যেতিয়া আমি কিবা ৰং দি লওঁ আমি মাইক্ৰস্কোপ ভালকে চাবৰ কাৰণে, তেতিয়া এইটো পাৰ্পল কালাৰ হয়, মানে অলপমান এনেকুৱা বেঙুনীয়া টাইপৰ অলপমান তেনেকুৱা ধৰণৰ ৰং এটা হয় আমি ষ্টেইন দিয়াৰ পিছত। এতিয়া অকল লোহিত ৰক্তকণাটো অকল ৰঙা হয়, তেতিয়াহ'লে গোটেইখিনি তেজ দেখিবলৈ ৰঙা কিয় হয় বাৰু? কাৰণ তেজত লোহিত ৰক্তকণাৰ পৰিমাণটো বহুত বেছি, বহুত সংখ্যক লোহিত ৰক্তকণা আছে, আৰু সেইটো বহুত সৰু হয়, সেইবাবে গোটেই তেজখিনি দেখিবলৈ ৰঙা নিচিনা হয়। এতিয়া এটা কথা, যেতিয়া অলপ আগতে কৈছিলোঁ, যেতিয়া লোহিত ৰক্তকণাই যেতিয়া অক্সিজেনটো লয়, তেজৰ ৰংটো ৰঙা হয়, আৰু যেতিয়া কাৰ্বন ডাই অক্সাইড লৈ যায় তেতিয়া ৰংটো অকণমান বেঙুনীয়া ধৰণৰ হয়। এতিয়া তোমালোকে বাৰু মন কৰিছানে এইটো? এনেকুৱা মোৰ হাতত এনেকুৱা কিবা এনেকুৱা ৱাই নিচিনাকৈ এনেকুৱা কিবা হীৰা দেখিছানে মোৰ হাতত? যদি মোৰ হাতত দেখা নাই, তোমালোকৰ নিজৰ হাতটো তোমালোকে চাই লোৱা। ইয়াত বাৰু এই হীৰাডালৰ বাৰু ৰংটো কি হয়? ৰংটো অকণমান এনেকুৱা অলপ নীলা, সেউজীয়া, বেঙুনীয়া তেনেকুৱা ধৰণৰ নহয়নে? এতিয়া তাৰমানে ইয়াৰ মাজেদি কি তেনেকুৱা ৰঙৰ তেজটো পাৰ হৈছে, সেইকাৰণে দেখিবলৈ সেইটো তেনেকুৱা হৈছে। যদি মই এইখিনিতে যদি আহি পেলাই কাটি দিওঁ, তেতিয়া তেজটো যিটো ওলাব, সেই তেজটো কি তেজ ওলাব? নীলা বেঙুনীয়া ধৰণৰ তেজ ওলাব নে ৰঙা তেজ ওলাব? ৰঙা তেজ ওলাব, কাৰণ সি তেজটো বাহিৰলৈ, যদিও এতিয়া হীৰাডালৰ ভিতৰেদি কাৰ্বন ডাই অক্সাইড যুক্ত তেজ গৈ আছে, কিন্তু সেই তেজটো বাহিৰলৈ অহাৰ লগে লগে কি হ'ব? বাহিৰলৈ অহাৰ লগে লগে আমাৰ বায়ুমণ্ডলত বহুতো পৰিমাণে অক্সিজেন পাব। সেই কাৰ্বন ডাই অক্সাইডক এৰি পেলাই অক্সিজেনটো লৈ যোৱাৰ ফলত তেজটো ৰঙা হৈ যায়। আহাচোন এতিয়া আমি চাওঁ কেনেধৰণেৰে তেজ হৃদযন্ত্ৰৰ মাজেদি চলাচল হয়। এইখিনিতে আমাৰ হৃদযন্ত্ৰটো কিমান ডাঙৰ বাৰু তোমালোকে গম পোৱানে? মোৰ এই হাতৰ মুঠিটো যিমান হয় সিমান ডাঙৰ মোৰ হৃদযন্ত্ৰটো, আৰু হৃদযন্ত্ৰটো মোৰ দুইটা হাওঁফাওৰ মাজত অৱস্থিত।
এতিয়া আমি চাম হৃদযন্ত্ৰটো মানুহৰ হৃদযন্ত্ৰটোৰ কোঠালি 4টা আছে, 2টা অলিন্দ আৰু 2টা নিলয়। ওপৰৰ 2টা কয় অলিন্দ, তলৰ 2টা কয় নিলয়। এইখিনিতে এটা কথা মন কৰিবলগীয়া আছে, আমি এতিয়া যদি এইটো হৈছে হৃদযন্ত্ৰৰ এটা ছবি, এইটো যদি আমি এনেধৰণে যদি চাওঁ তেতিয়া মোৰ এইটো মোৰ সোঁহাত হয়, এইফালৰ পাৰ্টটো সোঁহাত নিচিনা, হৃদযন্ত্ৰটোৰ সোঁ চাইড নিচিনা লাগিব আৰু এইফালৰটো বাওঁফাল নিচিনা লাগিব। কিন্তু এটা কথা মানে মন কৰিবলগীয়া কথা, বায়'লজিত সদায় এই ডায়েগ্ৰামবিলাক এনেকৈ হিউমেন বডিৰ ডায়েগ্ৰামবিলাক এনেধৰণে প্লেচ কৰি ল'বা, তেতিয়া কি হ'ব, মোৰ এইফালে যে মোৰ সোঁহাত আছে, এইফালৰটো এইটো কাৰণে হৃদযন্ত্ৰৰ সোঁ চাইড, এইফালে মোৰ বাওঁহাত আছে, এইফালৰ হৃদযন্ত্ৰটোৰ বাওঁফাল। এইটো বহুতে খেলি মেলি কৰে, সেইবাবে মই এইটো কথা কৈ দিছোঁ, তোমালোকে এইটো ভুল নকৰিবা। এতিয়া ইয়াত আমি চাম, ইয়াৰ এটা কথা মন কৰিছানে, ইয়াত এইফালে যে মই অলপ ৰঙা ৰং দিছোঁ, এইফালে দিয়া নাই, কিয় দিয়া নাই বাৰু? এইটোৰ বিষয়ে আমি অলপ আগতে আলোচনা কৰিছোঁ। ইয়াত ৰঙা ৰংটো আচলতে দিয়া হৈছে কাৰণ এইফালেদি এই 2টা বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজেদি অক্সিজেন থকা তেজ বা ৰক্ত চলাচল হয়, সেইবাবে এইটো ৰঙা। আৰু এইফালে ৰঙা নহয়, এইটো যেতিয়া তেজে যেতিয়া কাৰ্বন ডাই অক্সাইড লয় তেতিয়া কি হয়, কাৰ্বন ডাই অক্সাইডৰ ৰংটো অলপমান বেঙুনীয়া বা অলপ নীলা তেনেকুৱা ধৰণৰ হয়। এতিয়া আমি চাম, এতিয়া কাৰ্বন ডাই অক্সাইড যে আহে সেইটো ক'ৰ পৰা আহে? সবাহ শ্বসনৰ ফলত কাৰ্বন ডাই অক্সাইডটো আমাৰ দেহত সৃষ্টি হয় আৰু সেই কাৰ্বন ডাই অক্সাইডটো আমাৰ দেহৰ বাবে অপকাৰী। সেইবাবে সেই কাৰ্বন ডাই অক্সাইড আমি দেহৰ পৰা বাহিৰ কৰিব লাগিব। এইটো আমি দেহৰ পৰা কেনেকে ধৰণে বাহিৰ কৰিম? ইয়াৰ কাৰণে সেই আমাৰ কোষবিলাকৰ পৰা লোহিত ৰক্তকণা, যিটো RBC, লোহিত ৰক্তকণাই কি কৰে, তাত হিমোগ্লোবিন থাকে, হিমোগ্লোবিনে অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডক পৰিবহন কৰে। এতিয়া লোহিত ৰক্তকণাই কাৰ্বন ডাই অক্সাইড যিটো উৎপন্ন হয় সেইটো লৈ লয়, সেইবিলাকতে লোহিত ৰক্তকণাবিলাকতে কাৰ্বন ডাই অক্সাইডটো লৈ পেলাই কণিকাই কাৰ্বন ডাই অক্সাইডটো লয় আৰু সি কিহেদি পাৰ হয়? প্ৰথমতে ৰক্ত জালিকাদি পাৰ হয়। ৰক্ত জালিকাই গৈ পেলাই অনুশীৰাক দিয়েগে কাৰ্বন ডাই অক্সাইড থকা লোহিত ৰক্তকণা, আৰু অনুশীৰাৰ পৰা যায় সি শিৰালৈ, আৰু শিৰাৰ পৰা সি আহি যায় মহাশিৰালৈ। মহাশিৰালৈ অহাৰ পিছত কি হয়, সি হৃদযন্ত্ৰৰ সেই কাৰ্বন ডাই অক্সাইড যুক্ত তেজটো হৃদযন্ত্ৰত সোমায়। হৃদযন্ত্ৰত সোমাৰ পিছত কি হয়, এইফালে এতিয়া আমাৰ হৃদযন্ত্ৰৰ তলত থকা দেহৰ অংশৰ পৰা যিখিনি কাৰ্বন ডাই অক্সাইড আহিলে সেইখিনি এইটো যিটো নিম্ন মহাশিৰা আছে, নিম্ন মহাশিৰাৰ পৰা ইয়াত হৃদযন্ত্ৰলৈ আহি পেলাই সোমায়, আৰু আমাৰ গাৰ ওপৰৰ যিখিনি অংশত য'ত কাৰ্বন ডাই অক্সাইড সৃষ্টি হৈছে সেইখিনি ক'ৰ দ্বাৰা সোমায়, সেইখিনি ঊৰ্ধ্ব মহাশিৰাৰ দ্বাৰা এইফালে সোমায়। এইটো এটা হৈছে হাৰ্টখন আচলতে এনেধৰণে কটা হৈছে। এতিয়া আমি এইটো লংগিটিউডিনেল ছেকশ্যন অফ দ্য হাৰ্ট বুলি কোৱা যায়। এতিয়া এইটো আমি হাৰ্টখন আচলতে এনেকে নাই কটা, এনেকে আচলতে কাটি পেলাই এইটো মানে ইয়াত দেখুওৱা হৈছে। এতিয়া আমি চাম কি হয়, যেতিয়া কাৰ্বন ডাই অক্সাইড যুক্ত তেজটো আহি পেলাই ইয়াত সুঅলিন্দত আহি পেলাই পৰেহি, সুঅলিন্দত পৰাৰ পিছত সি তললে সুনীলয় আহি যায়। সুনীলয় পৰাৰ পিছত কি হয়, ইয়াত এই সুনীলয়টো সংকুচিত হয়। সুনীলয়টো সংকুচিত হলে কি হয়, তেজটো ওপৰলৈ উঠি যাব। তেজটো যোৱাৰ 2টা বাট আছে, এটা বাট হৈছে এইফালে যিফালেদি আহিছিলে সেইফালে ঘূৰি যাব পাৰিব, নহলে এইটো ৰাস্তাদি ঘূৰি যাব পাৰিব। কিন্তু যিফালেদি আহিছিলে সেইফালেদি যাতে ঘূৰি নাযায় সেইবাবে কি কৰা হৈছে, সেইবাবে ইয়াতে এইখন এখন গেট কয়, ভেল্ভ, অসমীয়াত কয় কপাট। এই কপাটে গেট হিচাপে কাম কৰে। সি কি হয়, যেতিয়া এই সুনীলয়টো যেতিয়া সংকুচিত হয়, সংকুচিত হৈ যোৱাৰ লগে লগে এই কপাটৰ দৰ্জাখন বন্ধ হৈ যায়। কপাটৰ যেতিয়া দৰ্জাখন যেতিয়া বন্ধ হৈ যায় তেতিয়া কি হৈ যায়, তেজটো তেতিয়া এইফালেদি পাৰ হ'ব নোৱাৰিব, তেজটো ইফালেদি তেতিয়া গুচি যাব। ইফালেদি ক'লে গুচি যাব, ইফালেদি গুচি যাবগে ক্লুম ধমনীলৈ। এতিয়া এটা কথা আমি অলপতে কৈছিলো, ধমনীদি সদায় অক্সিজেন যুক্ত তেজ বা ৰক্ত পাৰ হয়, কিন্তু ক্লুম ধমনীৰ মাজেদি কিন্তু কাৰ্বন ডাই অক্সাইড থকা তেজহে পাৰ হয়। এতিয়া কেনেকে পাৰ হয় আমি দেখিলো। এতিয়া কি হ'ল, কাৰ্বন ডাই অক্সাইড যুক্ত তেজটো আহিলে সুঅলিন্দৰ পৰা আহি গ'ল
নিলয়লৈ আহি গ'ল, সুনিলয়ৰ পৰা এইফালে কপাতখন বন্ধ হৈ যোৱাৰ কাৰণে এইফালে গ'ল, এইফালে গৈ পেলাই ক'ত গ'ল, ক্লুমৰ ধমনী দি ক'ত গৈছে, গুচি গৈছে হাওঁফাওঁলৈ। হাওঁফাওঁলৈ যোৱাৰ পিছত কি হৈছে, হাওঁফাওঁলৈ যোৱাৰ পিছত তেজ চলাচল কৰে। কিন্তু ইয়াত কি হৈছে, ইয়াত ক্লুমশিৰাত এনেকুৱা এবিধ শিৰা যাৰ ভিতৰত কিন্তু অক্সিজেনযুক্ত তেজ চলাচল কৰে। এইটো কথা তোমালোকে মনত ৰাখি থোৱাটো ভাল। এতিয়া এইফালেদি আহি পেলাই অক্সিজেনযুক্ত তেজটো আহি পেলাই ইয়াত সোমালেহি, প্ৰথম বাওঁ অলিণ্ডত সোমালেহি। বাওঁ অলিণ্ডত সোমোৱাৰ পিছত কি হ'ল, ইয়াৰ পৰা আকৌ একেধৰণে বাওঁ নিলয় গুচি আহিলে। বাওঁ নিলয় অহাৰ পিছত কি হ'ল, এই বাওঁ নিলয়টো যেতিয়া সংকুচিত হ'ল, সংকুচিত হৈ যোৱাৰ লগে লগে আকৌ সি এইফালেদিও সি ঘূৰি যাব পাৰিব, নহ'লে এইফালেদি ওলাই যাবগৈ পাৰিব। এতিয়া এইফালে যদি য'ৰ পৰা আহিছিলে তালৈ যাতে ঘূৰি যাবগৈ নোৱাৰে, সেইকাৰণে ইয়াত থকা কপাত বা ভেলভ এইখিনিতে বন্ধ কৰি দিয়ে। এই গেটখন ইয়াত বন্ধ কৰি দিয়ে। বন্ধ কৰি দিয়াৰ কাৰণে কি হৈ গ'ল, বন্ধ কৰি দিয়াৰ কাৰণে সেই অক্সিজেনযুক্ত তেজটো এইফালেদি মহাধমনী দি গ'ল। এতিয়া মহাধমনী দি অক্সিজেনযুক্ত তেজখিনি গ'ল, তাৰপিছত মহাধমনীৰ পৰা গুচি গ'ল ধমনীলৈ, তাৰপিছত গুচি যায় ধমনিকালৈ, তাৰপিছত ৰক্ত জালিকা পাইগৈ, তাৰ পৰা ৰক্ত জালিকাৰ পৰা আকৌ সেই কোষবিলাকক অক্সিজেনটো দি দিবগৈ পাৰে। আকৌ যেতিয়া সবাত শ্বসন হৈ যায়, আকৌ কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, সেই কাৰ্বন ডাই অক্সাইডটো আকৌ এনেধৰণে আকৌ লৈ যাব লাগে। এনেধৰণে এই প্ৰক্ৰিয়াটো হৈ থাকে। এইখিনি মই এটা কথা ক'ব বিচাৰিছোঁ, এই যে আমি মনত আছেনে বাৰু, এই তেজটো ঘূৰি নাযাবৰ কাৰণে প্ৰথম কপাত আৰু দ্বিতীয় কপাত যে বন্ধ হয়, সেই বন্ধ হ'লে এটা শব্দ হয়। সেই শব্দটো বেলেগ একো নহয়, আমাৰ হৃদস্পন্দনৰ শব্দ, যিটো হাৰ্টবিট বুলি কওঁ। হৃদস্পন্দনৰ শব্দটোৱে হৈছে এই দুখন কপাত যে বন্ধ হয়, সেইটোৱে হৈছে হৃদযন্ত্ৰৰ হৃদস্পন্দনৰ শব্দ। আমি গম পাওঁ যে হৃদস্পন্দনটো সদায় নৰ্মেল পাৰ্চনত কি হয়, 1 মিনিটত 72 টাইমছ, 72 বাৰ আমাৰ হৃদস্পন্দন হয়। কিন্তু আমি দৌৰিলে মেলিলে, এক্সাৰচাইজ কৰিলে মেলিলে কি হয়, সেইটো বেছিকৈ বৃদ্ধি পাই যায়। এতিয়া কিয় বৃদ্ধি পাই যায় তোমালোকে এতিয়া অনুমান কৰিব পাৰিছানে? আমি এতিয়ালৈকে দেখিবলৈ পালোঁ যে কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ঊৰ্ধ্ব মহাশিৰ বা এইটোতকৈ যদি কমি থাকে চাপটো, তেতিয়া তাৰমানে যদি 100/70 হ'ল যেনিবা, সেইটো হৈছে নিম্ন ৰক্তচাপ। যদি 130/100 হ'ল যেনিবা, সেইটো উচ্চ ৰক্তচাপ। যদি নিম্ন ৰক্তচাপ হ'লে, ল' ব্লাড প্ৰেছাৰ হ'লে ইমান চিন্তাৰ বিষয় নাই, আমি ভাল ধৰণে খোৱা বোৱা কৰিলে, শুলে মেলিলে সেইটো নৰ্মেল হৈ যায়। কিন্তু যদি উচ্চ ৰক্তচাপৰ ক্ষেত্ৰত কিন্তু সেইখিনি অকণমান জটিলতা আছে, সেইখিনি আমাক চিকিৎসকে সেইখিনিৰ পৰামৰ্শ দিয়ে। আৰু এবিধ আমাৰ ইয়াত তৰল পদাৰ্থ আছে, সেইটো হৈছে লসিকা বা লিম্ফ বুলি কয়। লসিকাটো কি হয়, তেজ সংবহন কৰাত এইটো এটা বেলেগ ধৰণৰ হয়। যেনেকৈ এতিয়া কি হয়, ৰক্তৰ কেশিকাৰ বেৰত থকা ছিদ্ৰবিলাক থাকে, সেই ছিদ্ৰবিলাকৰ মাজেদি কিছু পৰিমাণে প্ৰ'টিন বা ৰক্তকোষ ওলাই আহে। ওলাই আহি পেলাই আন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে। সেই তৰল লসিকাবোৰ তেজৰ প্লাজমাৰ দৰে প্ৰায় একেই হয়, কিন্তু ইয়াত প্ৰ'টিনৰ পৰিমাণটো কম থাকে। আৰু অন্তঃকোষীয় স্থানৰ পৰা লসিকাবোৰ ইয়াৰ কেশিকাবোৰত মানে মুকলি হয়। তাৰপিছত লসিকা কেশিকাবোৰৰ পৰা লসিকা নলিকা গঠন হয়, আৰু ইয়াৰ ডাঙৰ ডাঙৰ শিৰা গঠিত হয়। যেনেধৰণে আমি ৰক্ত পৰিবহণ তন্ত্ৰত যেনেকৈ পাইছিলোঁ, ঠিক তেনেধৰণে এতিয়া এনেদৰে লসিকাবোৰ অন্ত্ৰৰ পৰা পাচিত আৰু শোষণ হোৱাৰ অংশ কঢ়িয়াই নিয়ে। অতিৰিক্ত তৰল পদাৰ্থ ভাগ অন্তঃকোণীয় স্থানৰ পৰা তেজলৈ উভতাই লৈ যাব পাৰে। এইখিনি হৈছে তোমালোকৰ পাঠ্যপুথিত থকা প্ৰশ্নাৱলী। প্ৰথমটো চোৱা, তোমালোকে পাৰিবানে নাই, মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ কেইটা, কি কি, ইয়াৰ কাৰ্যসমূহ কি কি, এইখিনি কথা আমি আলোচনা কৰা হৈছে। তোমালোকে ধুনীয়াকৈ এতিয়া এইখিনি যদি বুজি পাইছা, লিখিব পাৰিবা, লিখিবলৈ চেষ্টা কৰিবা। আৰু পিছৰটো কি হৈছে, পক্ষী আৰু স্তন্যপানী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন, সেইটো কথা মই অলপ আগতে কৈছোঁৱেই। সেইখিনি ভালদৰে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা। আমাৰ আজিৰ ক্লাছটো ইমানতে অন্ত কৰি, তোমালোকে যদি আজিৰ ক্লাছটো যদি ভালদৰে বুজি পাইছা, তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিবা। আৰু যদি কিবা বুজি পোৱা নাই যদি তলত কমেণ্ট বক্সত নিজৰ ডাউটসমূহ তাত লিখি দিবা, মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। আৰু মোৰ পৰৱৰ্তী ক্লাছসমূহ পাবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।
ধন্যবাদ।